এখন আগৰ দিনাখন এই খেতৰ ভয় কৰে যদি ঘৰত এখন চালত গুজি থোৱা হয় খেতৰ বিলাক নাহে এইটো কাৰণে এইটো ৰখা হয় এইটো বান্দৰমুৰা বুলি কওঁ বান্দৰমুৰা কিন্তু সঁচা বান্দৰমুৰা নহয় এইটো গছৰ বান্দৰমুৰা এইটো বাৰীত যদি এটা শাকৰ বাৰীত বা কিবা ধানৰ বাৰীত ৰাখি গুটি মুটি অলপ বেছিকে ধৰে নজৰ ঝাৰি থাকিবলৈ মন টগাই থাকিবলৈ দৰকাৰ নাই এইটো কিবা এনেকুৱা অপশ্যন জোৰা লগা এটা অপশ্যন দেখা পাওঁ কিন্তু আপোনাৰতো ইয়াত ক'তো তেনেকুৱা জোৰা লগোৱা অপশ্যন নাই এডালতো সম্পূৰ্ণ বাঁহৰ বুলি কৈছে বাঁহৰ মুৰা বাপৰে কিমান দীঘল দাদাডাল এইটো 5.5 ফুট আছে 5.5 ফুট আছে সকলোকে পুনৰবাৰ উত্তৰ পূৰ্বাঞ্চল নতুন ইউটিউব চেনেল লগতে ফেচবুক পেজ আপোনাক সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আৰু আজি আপোনাক দেখা পাইছো এটা আচৰিত বস্তু হৈছে মই ফেচবুকত আচলতে ভিডিঅ' দেখা পাইছিলো যে এডাল আচৰিত চেন ক'তো জোৰা লগা নাই দাদা কিবা একদম আচৰিত চেন বনাইছে মই ফেচবুকত ভিডিঅ' দেখা পাইছিলো ৰাইজে দেখি পাইছে আৰু আচৰিতে মোৰ কাৰণেতো সাধাৰণেই কিন্তু ৰাইজেতো আচৰিত জইন নোহোৱাকৈ কেনেকৈ কি হ'ল নহয় আমি সাধাৰণতে লোহা চেন এডাল বনালে মানে ইয়াত অল্ডিং কৰা কিবা এনেকুৱা অপশ্যন জোৰা লগা এটা অপশ্যন দেখা পাওঁ কিন্তু আপোনাৰতো ইয়াত ক'তো তেনেকুৱা জোৰা লগোৱা অপশ্যন নাই এডালতো সম্পূৰ্ণ বাঁহৰ বুলি কৈছে বাঁহৰ মুৰা বাপৰে কিমান দীঘল দাদাডাল এইটো 5.5 ফুট আছে 5.5 ফুট আছে এটা আছে হিকলি বুলি ন দাদা হিকলিয়ে বনাইছো আৰু বাপৰে যেনেকৈ ক'ব পাৰে চেন বুলি কয় এতিয়া সম্পূৰ্ণ আপোনাৰ মনে বনাইছে না কেনেকৈ মনে বনোৱা আছে বেলেগৰ সহযোগী তেনেকৈ নাই ন দেখা পাইছে গাইছ লতাই কিন্তু এই হিকলি বনোৱাৰ উপৰিও আৰু বিভিন্নখিনি খেতিৰ সঁজুলি বনাইছে নহয় জানো সঁজুলিও বনোৱা আছে এইবিলাকো ৰাইজে বহু পুৰণিকলীয়া বস্তুবিলাক সহায় গ'ল কাৰণে মই দৃশ্যটো ৰাখিবৰ কাৰণে এইবিলাক বনাই ৰখা হৈছে এতিয়া কি বনাইছে খেতি হৈছে অকণমান কৈ দিয়কচোন এইফালে এইটো এই হালটো দেখিছে এই হাল গৰু গৰু থৈ লৈছো বাৰু এইফালে ৰাখি দিয়ক ধুনীয়াকৈ এইটো হৈছে মখুৰা ধান মাৰোঁতে লয় আচ্ছা মুখত বান্ধি আচ্ছা গৰুৱে ধান নাখাবৰ কাৰণে পাৰকংটো এইটো লগাই লোৱা হয় এইবোৰ বস্তু সংৰক্ষণ কৰি ৰাখিছে যিটো আমাৰ খেতি সঁজুলি প্ৰায়ং কৰে তাৰপিছত দুটা এইফালে এজোপা উদ্ভিদ দেখা পাইছো এইজোপা অকণমান কৈ দিয়ক উদ্ভিদ মানে এইটো আমাৰ খেতিয়কসকলৰ দৰকাৰী বস্তু এতিয়া কেনেকুৱা ধৰণৰ দৰকাৰী বস্তু মানে এইটো আমাৰ ভাষাত অসমীয়া ভাষাত এইটো বহুতে বেলেগ বেলেগ ক'ব পাৰে আমাৰ নিজৰ ভাষাতটো এইটো বান্দৰমুৰা বুলি কওঁ বান্দৰমুৰা কিন্তু সঁচা বান্দৰমুৰা নহয় এইটো গছৰ বান্দৰমুৰা এইটো বাৰীত যদি এটা শাকৰ বাৰীত বা কিবা ধানৰ বাৰীত ৰাখে তেতিয়া এইটো নজৰ মুখ নালাগে তেনেকুৱা অৱস্থাত এইটো ৰাখি দিয়া হয় বাৰীত যদি এটা ৰাখি দিয়ে গুটি মুটি অলপ বেছিকে ধৰে নজৰ ঝাৰি থাকিবলৈ মন টগাই থাকিবলৈ দৰকাৰ নাই এইটো মানে দাদা আচলতে চমু ভাষাত ক'ব গ'লে মুখ নালাগে আচ্ছা মুখ নালাগে সেইটো কাৰণে এইটো আগৰ দিনত ৰখা হৈছিলে পুৰণিকলীয়া বস্তু সেইটো কাৰণে ৰাইজক দেখুওৱা হৈছে ৰাইজে এতিয়াও ব্যৱহাৰ কৰিবলৈ পাৰে নজৰ নালাগে বাৰীত আচলতে ৰুব লাগিব নহয় দাদা ৰুব নালাগে এইটো কি কৰিব লাগিব এইটো খুঁটি এটা মাৰি বান্ধি থৈ দিলে হ'ল বাৰী চুকত বা মুখতে বান্ধৱৰ আপোনালোকে হয়তো প্ৰায় সংখ্যাই দেখা পাইছে তামোল গছত ক'ৰবাত থাকে এজোপা গছ এইটো থাকিলে মানে নজৰটো কম হয় আৰু এনেকৈ নালাগে আৰু এনেকে বহুতখিনি খেতি সঁজুলি দেখা পাইছো দতা এইফালে কি কাঠফুলা ৰুইছে নেকি বাৰু দতা জোপা কাঠফুলা 2 জোপা জগিছে হাতীও আহিছে দেখিছে সেইফালে হাতী আগতে হেৰি জংঘল হৈ থকা অৱস্থাত হাতীয়ে হাতীও হাল বাইছিলে দাদা কুণ্ডা চুচুৱাই এইটো মুকলি কৰি লৈছিলে হাতী হাল বাইছে এফালে মহে মই বোৱা দেখিছো কিন্তু এটা মহে এনেকে দেখা নাছিলো বাৰু এইটো গতিয়া মহ বুলি কয় গতিয়া মহ এইটো উডাল ৰছী এডাল নাকি বুলি কয় এইখন হেৰি কি গলপৈ বুলি কয় ডাকুৰ বুলি কয় এইটো ডিলা বুলি কয় এই চিতা ভাঙৈ বুলি কয় এইটো গজি নাঙল বুলি কয় গোটা নাঙল বুলি কয় এই চিতা গজিফাল বুলি কয় এইটো ঝাপি আচলতে ৰাইজ এইবোৰ আপোনালোকে হয়তো প্ৰায় সংখ্যাই দেখা পাইছে তথাপিও এটা সময় হয়তো নোহোৱা হ'ব পাৰে নহয় দাদা গতিকে মই দৃশ্যটো ৰাখি দিছো দৃশ্যবোৰ ৰাখিবৰ কাৰণে ময়ো আপোনালোকৰ এই চেনেলত যাতে ছেভ হৈ থাকক ভৱিষ্যতে যদি দেখা নাপায় তেতিয়াহ'লে মোৰ ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব নহয় দাদা এইটো কি হয় দাদা ধেনু হয় ধেনু কেনেকুৱা ধেনু দাদা ধেনু বুলি কয় আচ্ছা ইয়াত আপুনি ভৰাই থৈছে আপোনাৰ খাম তাৰমানে আচ্ছা কভাৰ ওলাই নাহিছে বাটুল গুটি ধেনু
এতিয়া গুটিয়াব পাৰে পাৰে এতেকে মানে ধন্যবাদ গুটি আচ্ছা দেখা পাইছো ওলালে কেতুচ ওলালে খেপটা লগা নহয় দাদা খেপটা লগা এখন আগৰ দিনাখন এই খেতৰ ভয় কৰে যদি ঘৰত এখন চালত গুজি থোৱা হয় খেতৰ বিলাক নাহে এইটো কাৰণে এইটো ৰখা হৈছিলে আৰু চোৱা এখন দেখিলে এখনলে ভয় কৰে খেতৰে এইফালে বিভিন্ন বস্তু দেখা পাইছো এইবোৰ প্ৰায় সংখ্যক আপোনালোকে দেখা পাইছে তুলা চালনী তাৰপিছত এইফালে দুটা এখনতে কি আছে কাঁচি দা ঝাউ কু এইবোৰ আপোনালোকে প্ৰায় সংখ্যক দেখাইছে গতিকে বৰ বিশেষ আপোনালোকে দেখুওৱা নাই এইখিনি আৰু এয়া পৰিৱেশ দুটা এইবোৰ আপুনি প্ৰদৰ্শনীৰ কাৰণে লৈ যোৱা নহয় জানো প্ৰদৰ্শনীৰ কাৰণে কিছুমান জেগাত লৈ যোৱা হয় আৰু ৰাইজে ঘৰত আহিও চাইহি তেনেকুৱাকে মই ৰাখি দিয়া হৈছে ৰাইজকো দেখাইছো আপুনি দৃশ্যবিলাক ৰাখি যাওক স্মৃতিবোৰ ৰৈ যাওক কাৰণে ৰাখি দিয়া হৈছিলে বনোৱা হৈছিলে এতিয়া দুটা এইবোৰ প্ৰদৰ্শনী এতিয়া আপুনি কলে নিয়ে কিমান দূৰলৈকে গৈছে আজিলৈকে নাই যোৱা এনেকে আমাৰ ওচৰৰ এলেকাতে চলোৱা হৈছে আৰু এই ঘৰত আহি ইউটিউবাৰো চাই যায় ফটো ভিডিঅ' কৰি লৈ যায়হি বহুতে নিছে বহুতে দেখা পাইছে আপোনাৰ এই প্ৰচেষ্টা আজি কিমান দিন হ'ল এইবোৰ যে কৰি আছে যোৱা বছৰৰ পৰা এইটো লাগি আছো এইবোৰ কৰি আছে আৰু এনেই খেতি বাতি কৰি থকা হয় আগৰ পৰা কৰি আছে